এগ্ৰিকালচাৰ বিভাগৰ যিখিনি আমাৰ আঁচনি আছে সেইবিলাক সম্পৰ্কে আমাৰ এৱাৰনেছ প্ৰগ্ৰাম হয় আৰু আমি গাঁৱে গাঁৱে এৱাৰনেছ প্ৰগ্ৰাম কৰোঁ আৰু মেইনলি কথা হ'ল আমাৰ কৃষকসকলে আমাৰ শক্তিশালী হ'ব লাগে। মুঠতে কৃষকসকলে আমাৰ খেতিয়কসকলে যে তেখেতৰ যে আমি কেনেকৈ খেতি কৰিব লাগে আমি কিন্তু নাজানো আৰু ৰাসায়নিক সাৰ কেনেকৈ আমি ব্যৱহাৰ কৰিব লাগে সেইখিনি আমি নাজানো আৰু এই কাৰণে আমি এৱাৰনেছ প্ৰগ্ৰাম কৰোঁ গাঁৱে গাঁৱে গৈ যে আমাৰ খেতিয়কসকলে এই ৰাসায়নিক সাৰৰ পৰা জৈৱিক কেনেকৈ খেতি কৰিব তাৰ বাবে আমি বেছিকৈ এৱাৰনেছ প্ৰগ্ৰাম কৰি আছোঁ আৰু মুঠতে কথা হ'ল FPCৰ যোগেদি আমাৰ এইখন চৰকাৰে যে আমাৰ চৰকাৰে যি গুৰুত্ব দি আছে FPC FPO আৰু লগতে আৰু সমবায় এইখিনি এনেকুৱা সুবিধা দি আছে আমি এই সুবিধাৰ মাধ্যমেদি আমাৰ খেতিয়কসকলৰ ল'ব লাগে আৰু মুঠতে আমাৰ FIG বিলাকো এনেকুৱা এটা গোট FPCৰে গোট FIG বুলি কয় ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপ আৰু এইখিনি গোটত গাঁৱে গাঁৱে আমি ইতিমধ্যে বনাইছোঁ আৰু ইতিমধ্যে আমাৰ 7,000 মান ফাৰ্মাৰ আছে আমাৰ লগত জড়িত হৈ আছে তেখেতসকলে আমাৰ বহুত ইয়াৰ পৰা সুবিধা দিয়া হৈছে বিশেষ কৰি আমাৰ FPC ফালৰ পৰা আমি মেজ আৰু পেডিৰ ওপৰত আমি কাম কৰি আছোঁ খেতিয়কসকলে আমাৰ ইঞ্চুৰেঞ্চ কৰিবলৈ ফসল বীমা যোজনা আৰু ফসল বীমা যোজনাৰ মাধ্যমেদি আমি বহুত আমি লাভৱান হ'ব পাৰোঁ যেনেকৈ চৰকাৰে কিবা ডেমেজ হ'লে কিবা আমাৰ একাউণ্টত ডাইৰেক্টলি পইচা সোমাই আহে আৰু লগতে এটা কথা কওঁ PM কিষাণৰ কাৰণে যিখিনি অসুবিধা হৈ আছে মেইনলি আমাৰ কি হৈছে PM কিষাণৰ কাৰণে আমাৰ নামৰ বহুত আধাৰ কাৰ্ডত এটা নাম পেন কাৰ্ডত এটা নাম এনেকুৱা বহুত আমি দেখা পাইছোঁ এই কাৰণে কিন্তু আমাৰ খেতিয়কসকলে বহুত অসুবিধাৰ সন্মুখীন হৈছে আৰু লগতে এটা কথা কওঁ যে এইখন চৰকাৰৰ দিনত ইতিমধ্যে ধুবুৰী জিলাত 65,000ৰ ওপৰত PM কিষাণ সোমাইছে আমি ইতিমধ্যে জনা পাইছোঁ মুঠতে কথা হ'ল যিবিলাকৰ PM কিষাণ সোমোৱা নাই মূল কাৰণটো হৈছে যে আমাৰ লেণ্ডৰ প্ৰব্লেম আছে কিছুমানৰ নিজৰ নামত মাটি নাই তাৰ কাৰণেও টকা সোমোৱা নাই এইকাৰণে মই ভাবোঁ কৃষকসকলে অতি সোনকালে নিজৰ নামত মাটি নামজাৰি কৰি অতি সোনকালে এই PM কিষাণখিনি কাম কৰিব লাগে তেতিয়াহ'লে আমাৰ সমস্যাখিনি সলভ হ'ব আৰু লগতে এটা কথা কওঁ যে আমাৰ মাটিখিনি আমাৰ বহুত ধুবুৰী জিলা বিশেষ কৰি নামনি অসমত আমাৰ খেতিয়কসকলে আমি সয়েল টেষ্ট কৰিব লাগে মাটি পৰীক্ষা কৰিব লাগে আৰু ইতিমধ্যে আমাৰ এইখন চৰকাৰৰ ধন্যবাদ দিব লাগিব এইখন চৰকাৰৰ দিনত আমাৰ ধুবুৰী জিলাত ইতিমধ্যে আমাৰ সয়েল টেষ্টিঙৰ কাম আৰম্ভ হৈছে আমি বহুত ভাগ্যৱান আৰু মই বহুত সুখী আৰু ধুবুৰী জিলাবাসী ৰাইজৰ হৈ বহুত সুখী আৰু লগতে মই এটা কথা কওঁ এই মাটিখিনি আমাৰ খেতিয়কৰ উপযোগী হয় না আমি সয়েল টেষ্টো কৰিব লাগে আৰু টেষ্ট কৰিলে আমি গম পাওঁ যে কিমান বিঘা প্ৰতি আমাৰ কিমান সাৰ দিব লাগে এইটো গোটাই ডাটাখিনি তাত পোৱা যায় সাৰ্টিফিকেটখনত মানে যিখন প্ৰমাণপত্ৰ দিয়ে এইখন টেষ্ট কৰাৰ পিছত আৰু এইখিনিয়ে মই কৃষকসকলক সকলোকে মই অনুৰোধ জনাম সয়েল টেষ্ট কৰক লগতে আমাৰ যিখিনি সাৰ দিব লাগে ৰাসায়নিক সাৰ এইখিনি ইউজ কৰক বেছিকৈ ইউজ কৰিব নালাগে নহ'লে আমাৰ বেমাৰে আমাৰ জৰ্জৰিত হ'ব আৰু লগতে মই অসমবাসী ৰাইজক মই অনুৰোধ জনাম যেহেতু ভাৰত কৃষি প্ৰধান দেশ কৃষকে আমাৰ ভাৰতৰ মেৰুদণ্ড স্বৰূপ আমি সকলোকে মই ইয়াৰ তৰফ FPC ফালৰ পৰা মই চেয়াৰমেন হিচাপে মই অসমবাসীৰ লগতে ভাৰতবাসীক অনুৰোধ জনাওঁ যে আপোনালোকে যিখিনি ৰাসায়নিক সাৰ ইউজ কৰিব লাগে সেইখিনি ইউজ কৰক আৰু লগতে যিখিনি আমাৰ চৰকাৰে ইতিমধ্যে সুবিধাখিনি দিছে আৰু FPC FPO আৰু বেলেগ কিবা সমবায়ৰ জৰিয়তে যিখিনি সুবিধা আছে এইখিনি সুবিধা ল'ব লাগে আৰু এইখন চৰকাৰ কৃষকৰ কাৰণে সদায় আছে আৰু সদায় থাকিব মই আশা ৰাখিছোঁ।